নমস্কাৰ, অতিকৈ ভাল খবৰ। SSCGD 2024 আমি ফাইনেল মেৰিটৰ অপেক্ষা কৰি আছোঁ। SSCGD 2025 এপ্লাই শেষ হ'ল, ফেব্ৰুৱাৰীত এক্সাম, কিন্তু তাৰ মাজতে আজি যিটো কেলেণ্ডাৰ আপডেট হ'ল SSCGD 2026 ইয়াতে মেনশ্যন কৰি দিলে। এইটো 17 নম্বৰ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ SSF NIA ৰাইফলমেন GD এক্সামিনেশ্যন 2026 11 নৱেম্বৰত ইয়াৰে যিটো আমাৰ নটিফিকেশ্যন আছে 11 নৱেম্বৰত আহিব আৰু 2026 মাৰ্চ এপ্ৰিলত ইয়াৰ ৰিটেন হ'ব। তো ভেকেঞ্চি সকলোৱে প্ৰেক্টিচ কৰি থাকক। এইটো ভেকেঞ্চিত চাগে বহুত ভেকেঞ্চি আহিব, লাখ লাখ ভেকেঞ্চি খালী পৰি আছে CRPF-ত। তো এই যিটো আমাৰ 25 এক্সাম হ'ব যাই আছে আৰু এইটো যিটো এক্সাম হ'ব অলমষ্ট 1.5 লাখমান ভেকেঞ্চি হ'ব। তো বহুত পোষ্ট চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চত আছে, প্ৰিপাৰেশ্যন ভালকৈ কৰক। আৰু এইবাৰ মই কাট অফৰ ভিডিঅ' নিদিলোঁ যিহেতু ৰিজাল্ট সমাগত হয়। তো এতিয়া আৰু এইবিলাক দিয়ে কাৰো মোৰ নষ্ট কৰি লাভ নাই। কেণ্ডিডেটবিলাকৰ সকলোৱে টেনশ্যনত আছে ৰিজাল্টৰ ৱেইট কৰি, ময়ো ৰিজাল্টৰ ৱেইটে কৰি আছোঁ। তো আমি ৰিজাল্ট আহিলে নিশ্চয় আমি লগ পাম, কাৰ কি হ'ল আমি এইবিলাক আলোচনা কৰিম। বাকী ভাল খবৰ, নতুন ভেকেঞ্চি অলৰেডি আমাৰ হাতত দুটাই পৰিল। এটা হ'ব আমাৰ ফেব্ৰুৱাৰী 2025 ৰিটাৰ্ণ, এটা হ'ব মাৰ্চ এপ্ৰিল 2026।